हेलो एवरीवन मोर बिटाली नर ब्लग चेनेलटिলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে সকলো ভালে কুশলে আছে আৰু আজি মই আপোনালোকৰ কাৰণে খুবেই এটা ধুনীয়া ব্লগ ভিডিও লৈ আহিছো বহু দিনৰ মূৰত। আশা কৰো আপোনালোকে ফুল সাপোৰ্ট কৰিব আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। লগতে যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হৈছে মেৰিনা বিচ। এয়া মেৰিনা বিচৰ পাৰৰে অকনমান দৃশ্য আৰু আপোনালোকক খুব এটা ধুনীয়া ঠাই দেখাম বুলিকে এইটো ভিডিও শেয়াৰ কৰিছো। এয়া ভিতৰলৈ সোমাই গৈছো আৰু এতিয়া মই আপোনালোকক এইটো নক্সা দেখাইছো। দেখি পাইছে এই নক্সাটোৰ ভিতৰতে আছে এইবিলাক বস্তু আৰু এই নক্সাটোৰ এনেদৰে মানে ইমান ধুনীয়াকৈ আঁকিছে আৰ্ট কৰিছে আৰু তাৰ লগতে এয়া ধুনীয়াকৈ বনাইছে। ইমানে সুন্দৰ ঠাই মই আহি পোৱা নাছিলো আৰু খুব ধুনীয়াকৈ মোৰ হাজবেণ্ডে মোক আপোনালোকক দেখাবৰ কাৰণে এইটো ভিডিও দিছে। তেখেতে খুবেই ভাল লাগিছে মোৰ মনটো আপোনালোকক দেখাবলৈ পায়। এই যেটো আপোনালোকক এটা নক্সা দেখাইছিলো সেইটোৱে হৈছে এয়া আপোনালোকে যেটো ব্লগ দেখি আছে এয়াই হৈছে হেতু নক্সা। আৰু এইদৰে ভিতৰলৈ সোমাই আহি খুবেই ধুনীয়া ঠাই আৰু বহুত বেছি ডাঙৰ। ইমান ধুনীয়া লাগিছে দেখি। আপোনালোকৰ যদি ভাল লাগিছে কমেন্ট কৰিবলৈ জনাবলৈ একেবাৰে নাপাহৰিব। খুবেই ভাল লগা খুবেই মনোমোহা দৃশ্য আৰু সকলোৱে এইদৰে ইয়াতে ফুৰিব আহে। বহুত দূৰৰ পৰা আহে, ফৰেনৰ পৰা আহে, সকলোৱে আহে। আৰু এয়া আছে চেন্নাইত। চেন্নাই খুবেই জনপ্ৰিয় এখন মানে খুবেই ভাল এখন ঠাই আৰু আপোনালোকক যি ঠাইডোখৰ দেখাই আছো এয়া এখন মানে মৈদামৰ দৰে হয়, পাৰ্কৰ দৰে তেনেকুৱা। আৰু আপোনালোকে হয়তো মানুহ কিমান আহিছে দেখি পাই নিশ্চয় বুজিব পাৰিছে নহয় জানো মই নকলেও। খুব এটা ধুনীয়া ভিউ আৰু লগতে এয়া আছে আম্মা বুলি কয় তেখেতৰ মানে স্মৃতিবোৰ এইদৰে সজাই কৰি ৰাখিছে। খুবেই এজনী ভাল ব্যক্তি আছিলে হলে নেতা। তেখেতে বহুত বেছি ভাল কাম কৰি থৈ গৈছে। বৰ্তমান তেখেত পৃথিৱীত মানে আমাৰ লগত নাই আৰু তেখেতে ইমান ধুনীয়া কাম কৰি থৈ গৈছে। তেখেতৰ স্মৃতিবোৰ এইদৰে ইমান লাখ লাখ টকাৰে তেখেতলোকে ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। তাকে আমাৰ হাজবেণ্ডে মানে মোৰ হাজবেণ্ডে সানডে বুলিকে অকনমান ওলাই আহিছিলে আৰু কৈছে যে তুমি এইটো ভিডিও শেয়াৰ কৰি দিয়া, মই ইয়াৰ পৰা তোমাক গিফ্ট কৰি পঠাইছো এনেকৈ বুলি ভালদৰে মোক কৈছে। আৰু তেখেতৰ মনটো বোলো ভাল লগা আৰু আপোনালোকক শেয়াৰ কৰি দিওঁ। তেখেতে খুবেই হেঁপাহেৰে খুবেই আগ্ৰহেৰে দেখাব বিচাৰিছিল বাবে মই আপোনালোকৰ লগত এইটো ভিডিও লৈ আহিছো। আৰু ইমানেই ধুনীয়াকৈ বনাইছে বস্তুবিলাক চাওক আপুনি কিমান এটা ধুনীয়াকৈ বনাইছে। মই আছিলোগে যদিও এইবিলাক মানে চাবলৈ মানে যাব পৰা নাছিলো। মানে মোৰ ল'ৰাটো সৰু হৈ আছিলে সেইকাৰণে মই ইমানকৈ ঘূৰি ফুৰিবলৈ পৰা নাছিলো। হলে অলপ ওচৰ ঠাইত গৈছিলো। মেৰিনা বিচত গৈছিলো যদিও ইমানকৈ মানে ফুৰিব পৰা নাছিলো। কিন্তু এতিয়া তেখেতে অকলে আছে যেতিয়া অলপমান ফ্ৰীকৈ আছে। লগতে কাম বনৰ মাজতে এইদৰে অকণমান সময় উলিয়াই আপোনালোকৰ বাবে এটা ভিডিও শ্বেয়াৰ কৰিছে আৰু আপোনালোকে খুব বেছি ভালকৈ মৰম দিব বুলি আশা ৰাখিছো। আৰু এইবিলাক বস্তু দেখি পাইছেই মই হয়তো ক'ব জনা নাই ইমান ভালকৈ আৰু কেনেকুৱাকৈ আৰ্টিষ্ট কৰিছে মানে মই দেখি পিনি মই মানে চক হৈ গৈছো যে তুমি মোক এইটো জেগালৈ কিয় নিনিলা তেনেকুৱা এটা ভাব আহি গৈছিলে। মানে তেখেতক কৈছো তেনেকৈ ইমান ধুনীয়া ঠাই বহুত বেছি ভাল পাইছো মই চাই কৰি বহুত বেছি ভাল লাগিছে। ইমান ভাল লাগিছে বোলো ফটো উঠিবলৈও ভাল লাগে তেনেকুৱাবিলাক জেগা ঠাইবোৰ আৰু দেখি নোপোৱা জেগাবোৰ মানে চাই পিনি খুবেই ভাল লাগে। আৰু আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে নহয় জানো কিমান এখন মানে ধুনীয়া জেগা। আৰু ইয়াতে চবেই সানডে বুলিকে ফুৰিব আহিছে। এয়া চেন্নাইতে অৱস্থিত এখন ধুনীয়া ঠাই। মেৰিনা বিচৰ পৰা কাষতে মেৰিনা বিচ যেতিয়া নাপায় সেই কাষতে আছে এখন ঠাই। তাৰ পাছত মেৰিনা বিচত যাব পাৰে। আৰু মোৰ ইয়াত আটাইতকৈ ভাল লগা কথা হ'ল কি ইয়াত সোমাবৰ কাৰণে টিকেট নিবিচাৰে, কোনো একো টিকেট নলয়। আৰু সাগৰৰ পাৰতো হয়তো বহুতে গম পায় নহয় জানো ইয়াত কোনো টিকেট নালাগে, কোনো টিকেট বিচাৰি পিনি হাহাকাৰ হ'বও নালাগে। আহিব লাগে বছ চাব লাগে আৰু ধুনীয়াকৈ ফটো এখন দুখন উঠাব লাগে। যোনে ভিডিও কৰিব মন যায় ভিডিও কৰিব পাৰে আৰু ভাল মনেৰে আৰু মানে চবেই ভাল মনেৰে মানে ফুৰিব ওলাই আহে ন এবাৰ কিবা চাওঁগে বা ভাল লাগিব মনটো ওলাই আহি তেনেকৈ বুলিকে সকলোৱে আহে আৰু ইয়াতে ধুনীয়াকৈ থাকি পিনি এনজয় কৰে।
মনবিলাক এইদৰে ভাল লাগে আৰু মানে এয়া ভিতৰত সোমাই পিনি দেখি পাইছে এয়া আমাৰ তেখেতৰ সৰুৰ পৰা ডাঙৰ হোৱালৈকে আৰু তেখেতে যেতিয়া মানে নেতা হৈছিলে আৰু তেতিয়াৰ পৰা ধুনীয়াকৈ ইয়াত সজাই পৰাই তোলাইছে আৰু মোৰ ভইচটো আপোনালোকে হয়তো বুজিব পাৰিছে মোৰ গা বেয়া আছিল সেইকাৰণে মোৰ মানে মাতটো ইমান ভালকৈ মানে হোৱা নাই মানে নাকেদি উচ্চাৰণ হোৱা নিচিনা হৈছে নহয় জানো তাৰ বাবে ক্ষমা প্ৰাৰ্থী দেই মই মানে মোৰ গাটো ভাল লগা নাছিল বাবে তেনেকৈ মোৰ ভইচটো হৈছে আৰু এয়া ভিতৰত চাওক আপোনালোকক যিটো নক্সা দেখাইছিলোঁ দেখিবলৈ বৰ কিবা হেৰি নিচিনা লাগিছিলে নহয় জানো খুবেই মানে ক'ব জনা নাই মই আৰু মানে আপোনালোকক ভালকৈ মানে খুব হেৰি টাইপ লাগিছিলে আৰু এতিয়া চাওক ভিতৰত সোমাই পিনি চাওক এতিয়া কিমান ধুনীয়া ঠাই আৰু গৈ পিনি বিৰাটেই ধুনীয়া লাগে যদি আপোনালোকে যাব ইচ্ছা কৰে তেন্তে আপোনালোকে যাব পাৰে ইয়াত কোনো টিকেট নলয় কোনো একো টিকেটৰ জৰুৰী নহয় আৰু যিটো মই কৈছোঁৱে মেৰিনা বিচ নাপাওঁতে তাৰ কাষতে আছে এয়া এই ঠাইখন খুব এটা ধুনীয়া আৰু ভাল লগা ঠাই আপোনালোকে যদি যাব ইচ্ছা কৰে গৈ আহিব এপাকমান মই বাৰু গ'লোঁ কিন্তু ইয়াৰ মানে ভিতৰলৈকে মানে সোমোৱা নাছিলোঁ হ'লে আৰু তাৰ পৰা ওলাই আহিয়ে দেখি পাইছে সেই যিটো ঠাইৰ পৰা মানে তাৰ পৰা ওলাই আহিয়ে এইদৰে দেখি পায় আৰু সেয়ে চাওকচোন কিমান ধুনীয়াকৈ তেখেতলোকে বনাইছে খুব এটা বেলেগ মানে এটা ডিজাইন কৰি পিনি বনাইছে চাওক না ইমানেই ধুনীয়াকৈ বনাইছে এয়া আপোনালোকক অকণমান দেখাইছোঁ আৰু এইটো মই যেতিয়া আছিলোঁ তাত মই এই ঠাইডোখৰত গৈছিলোঁ হ'লে আৰু ফটো উঠিছিলোঁ বাৰু আপোনালোকে হয়তো আগৰ ভিডিঅ' নাই চোৱা যদি চাব মোৰ চেন্নাইত থকা ভিডিঅ' যদি নাই চোৱা এবাৰ চাব বুলি আশা ৰাখিছোঁ এয়া খুব এটা সুন্দৰ ঠাই খুবেই ধুনীয়া খুব বেছি মনতো পৰে বাৰু ভাল লাগে আৰু তাৰ পৰা মানে ওলাই আহিয়ে এয়া দেখি পাইছে কিমান প্ৰকাণ্ডকৈ মানে আঁকি আৰু বনাই কৰি ৰাখিছে তেখেতলোকে চাওক এয়া খুব এটা ধুনীয়া আৰু তেখেতৰ স্মৃতি এইদৰে জড়িত হৈ আছে সকলোৱে আহে চাবৰ কাৰণে এইপিনে চাওক অকণমান দেখুৱাই দিছোঁ এয়া আৰু এইদৰে আহি সন্ধিয়া হ'বলৈ হ'ল লগতে মোৰ হাজবেণ্ডে পাৰলৈ গৈছে আৰু সাগৰৰ পাৰলৈ মেৰিনা বিচ পাৰলৈ এয়া কিমান মানুহ হয় চাওক না বহুত বেছি মানুহ হয় আহি পিনি এনেই আৰু বহি থাকে ভাল লাগে সাগৰৰ বতাহজাক পায় এয়া গোটেই মানে বালি আছে বহুত বেছি বালি আছে আৰু কিবা কিবি যদি ভোক লাগে খাব পাৰে ইয়াতে আৰু এয়া বালিৰ ওপৰতে দেখি পাইছে নহয় কিমান বালি আছে বহুত বেছি ডাঙৰ যে আৰু ইয়াতে মই আপোনালোকক এটা কথা কৈ দিছোঁ যে মোৰ যদি কথা কোৱাত বা উচ্চাৰণ শব্দ তেনেকুৱাত বহুত বেছি ভুল হ'ব পাৰে আপোনালোকে কমেণ্টৰ জৰিয়তে মোৰ ভুলখিনি শুধৰাই দিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো ইমান সময় আপোনালোকে দিয়াৰ বাবে বহুত ধন্যবাদ দিছোঁ আৰু ভিডিঅ'টোৰ পৰা আজি আঁতৰিছোঁ অহাকালি লগ পাম সকলোকে বাই বাই